নমস্কাৰ, মই ঋতুৰাজ। টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। মহানগৰীত আকৌ ফুটিল পানীৰ পাইপ আৰু পানীৰ পাইপ ফুটি এইবাৰ হেঙেৰাবাৰীত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। হেঙেৰাবাৰীত জাইকাৰ পাইপ ফুটি এতিয়া ঘৰৰ মুধচ পৰ্যন্ত উঠিছে পানীৰ ফুৱাৰা। দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব কেনেধৰণৰ অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে এতিয়া হেঙেৰাবাৰীত। এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে মহানগৰীত এতিয়া পানীৰ পাইপ ফুটা কাৰ্য নতুন নহয়। মহানগৰীত পানীৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা কাণ্ড নতুন নহয়। এইবাৰ আকৌ ফুটিছে জাইকাৰ পাইপ, অট্টালিকাৰ ছাদলৈকে উঠিছে পানীৰ ফুৱাৰা আৰু তাৰ পাছতেই হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। জলমগ্ন হৈ পৰিছে হেঙেৰাবাৰীৰ এটা বৃহত্তৰ অঞ্চল জাপৰিগোপ তিনিআলিত। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে, ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। এক্সক্লুচিভ দৃশ্যাংশ আহি পৰিব। টাইম 8 দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে মহানগৰীৰ জাপৰিগোপ তিনিআলিত। হেঙেৰাবাৰীত পানীৰ পাইপ ফুটিছে, দৃশ্যাংশ আহি পৰিছে। টাইম 8 দৰ্শকসকলক এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দৃশ্যাংশ মন কৰক। এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব আন কেইবাটাও দৃশ্যাংশ থাকিব। আটাইকেইটা দৃশ্যাংশ টু উইণ্ডৰ জৰিয়তে আমি দেখুৱাই থাকিম। এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছে জাপৰিগোপ তিনিআলিৰ সমীপৰ দৃশ্যাংশ। জাইকাৰ পানীৰ পাইপ ফুটি এতিয়া এই ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। ওপৰত আছে বিদ্যুৎ পৰিবাহী তাঁৰ আৰু তলৰ পৰা এইদৰে প্ৰচণ্ড গতিত আকাশমাৰ্গলৈ উঠি গৈছে পানীৰ ফুৱাৰা আৰু ঘৰৰ মুধচ পৰ্যন্ত, ঘৰৰ ছাদ পৰ্যন্ত উঠিছে এই পানীৰ ফুৱাৰা আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যিকোনো মুহূৰ্তত বিস্ফোৰণ সংঘটিত হ'ব পাৰে আৰু যদি জলবিস্ফোৰণ সংঘটিত হয় পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব। দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। মহানগৰীত আকৌ ফুটিল পানীৰ পাইপ, জাইকাৰ পাইপ ফুটি এইবাৰ অট্টালিকাৰ ছাদলৈকে উঠিছে পানীৰ ফুৱাৰা আৰু তাৰ মাজতেই এই দৃশ্যাংশই যথেষ্ট চিন্তাত পেলাইছে সৰ্বসাধাৰণ জনতাক, কিয়নো যিটো প্ৰান্তত পাইপ ফুটি পানী ওপৰলৈ উঠিছে সেই প্ৰান্তটোত কিন্তু এতিয়া ওপৰেৰে বিদ্যুৎ পৰিবাহী তাঁৰ যোৱা দেখিবলৈ পোৱা গৈছে। বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবে ভয়ংকৰ পৰিৱেশৰ সূচনা হোৱাৰ সম্ভাৱনীয়তা প্ৰকট। এই দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাই আছোঁ। মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ আৰু পানীৰ পাইপ ফুটাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ এই হেঙেৰাবাৰীৰ সমীপৱৰ্তী জাপৰিগোপ তিনিআলিৰ দৃশ্যাংশ। যদি এই মুহূৰ্তত আপুনি মহানগৰীত জাপৰিগোগৰ ফালে যাম বুলি ভাবিছে, হেঙেৰাবাৰী ৰোড হৈ যদি আপুনি জাপৰিগোগৰ দিশেৰে যাম বুলি ভাবিছে, তেনেহ'লে সেই পৰিকল্পনা আপুনি পৰিত্যাগ কৰক। মহানগৰীত পানীৰ পাইপ ফুটিছে, হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া অট্টালিকাৰ ছাদলৈকে পানীৰ ফুৱাৰা উঠিছে আৰু যাতায়াত ব্যৱস্থা এই বাটেৰে ব্যাহত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছোঁ। এইবাৰ জাইকাৰ পাইপ ফুটি মহানগৰীৰ হেঙেৰাবাৰীত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। জলমগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চল। এই মুহূৰ্তত যদি আপুনি জাপৰিগোগৰ দিশেৰে অথবা হেঙেৰাবাৰীৰ দিশেৰে যাম বুলি পৰিকল্পনা কৰিছে, তেনেহ'লে সেই পৰিকল্পনা আপুনি পৰিত্যাগ কৰক। যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। জাইকাৰ পানীৰ পাইপ ফুটি কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে সেই দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ। টাইম 8 দুখনকৈ বিন্দুত এই মুহূৰ্তত যি দুটা দৃশ্যাংশ দেখুৱাইছোঁ, দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব মহানগৰীত আজিৰ দিনটোত হেঙেৰাবাৰীৰ পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে। সেই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব। এই বাটেৰে যাতায়াত ব্যৱস্থা ইতিমধ্যে বন্ধ হৈ পৰাৰ খবৰ আহি পৰিছে। অট্টালিকাৰ ছাদলৈকে উঠিছে এতিয়া পানীৰ ফুৱাৰা।
মহানগৰীত আকৌ ফুটিল পানীৰ পাইপ দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো টাইমিটৰ দুখনকৈ উইণ্ডত দেখুৱাই থকা দৃশ্যাংশসমূহ দেখিলে সহজে অনুমান কৰিব পাৰিব পানীৰ কিমান ভয়াৱহভাৱে পাইপ ফাটি পানী ওলাইছে ওপৰলৈ সেই দৃশ্যাংশ দেখুৱাইছো আৰু পানীৰ ফুৱাৰা এতিয়া অট্টালিকাৰ ছাদ পৰ্যন্ত উঠিছে ওচৰতে থকা এটা ঘৰৰ মুধচৰ ওপৰলৈকে উঠিছে পানী আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া কি ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিব সেয়া হৈ পৰিব লক্ষণীয় হেঙেৰাবাৰী আৰু জাপৰিগোগৰ সমীপৱৰ্তী এটা প্ৰান্ত জাপৰিগোগ তিনিআলিৰ দৃশ্যাংশ এই মুহূৰ্তত যদি আপুনি জাপৰিগোগৰ দিশেৰে যাত্ৰা কৰিম বুলি ভাবিছে তেনেহ'লে এই আশা আপুনি পৰিত্যাগ কৰক সেই পৰিকল্পনা পৰিত্যাগ কৰক কিয়নো পৰিস্থিতি ক্ৰমাগতভাৱে ভয়ংকৰ হৈ পৰিছে এতিয়া জাপৰিগোগত আৰু জাপৰিগোগৰ দিশেৰে হেঙেৰাবাৰীলৈ যোৱা লোকসকলৰ বাবেও এতিয়া এই বাটেৰে যোৱাটো সহজসাধ্য নহ'ব আৰু এই পানী বন্ধ কৰিবৰ বাবে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হৈ পৰিব লক্ষণীয় এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক এটা ডাঙৰ খবৰ জনাই আছোঁ কিয়নো গুৱাহাটী মহানগৰীত পুনৰ ফুটিছে পানীৰ পাইপ আৰু পানীৰ পাইপ ফুটা কাৰবাৰটো পানীৰ পাইপ ফুটা কাৰ্যটো গুৱাহাটী মহানগৰীৰ জনতাৰ বাবে এটা অচিনাকি বিষয় নহয় প্ৰায় সঘন এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হ'বলৈ লৈছে গুৱাহাটী মহানগৰীত আৰু এইবাৰ জাইকাৰ পাইপ ফুটি যি এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে সেই দৃশ্যাংশই দেখিলে সহজে অনুমান কৰিব পাৰিব পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে সেই দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ এয়া হেঙেৰাবাৰীৰ সমীপৱৰ্তী জাপৰিগোগ তিনিআলিৰ দৃশ্যাংশ জাপৰিগোগ তিনিআলিৰ এইটো এটা খুব ব্যস্ত পথ আৰু এই ব্যস্ত পথটোৰে হেঙেৰাবাৰীলৈ বিভিন্ন প্ৰান্তত বহু লোক যাত্ৰা আৰম্ভ কৰে বহু লোকে তেনে পৰিপ্ৰেক্ষিতত এই ব্যস্ত পথছোৱাৰে এতিয়া কিন্তু আপুনি পাৰ হ'ব নোৱাৰিব এই ব্যস্ত পথছোৱাৰে আপুনি পাৰ হ'ব নোৱাৰিব এইবাবেই কিয়নো এতিয়া ৰাজপথতে ফুটিছে পানীৰ পাইপ আৰু ৰাজপথত পানীৰ পাইপ ফুটাৰ পাছত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে যাতায়াত ব্যৱস্থা পৰ্যন্ত ব্যাহত হৈ পৰিছে আৰু ওপৰলৈ যদি মন কৰে সোঁফালৰ স্ক্ৰীনৰ দৃশ্যাংশটো দেখিব ওপৰত আছে বিদ্যুৎ পৰিবাহী তাঁৰ আৰু বিদ্যুৎ পৰিবাহী তাঁৰৰ মাজেৰে এইদৰেই প্ৰচণ্ড জোৰত আকাশ মাৰ্গলৈ পানীৰ ফুৱাৰা উঠি গৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই ভয়ংকৰ ঘটনাৰ পাছত ক্ষয় ক্ষতি যে হ'ব কোনো লোকৰ সেয়া নিতান্তই ধ্ৰুৱ বুলি ইতিমধ্যেই জানিব পৰা গৈছে Oscar Patillo.